মাজবাট VCDCৰ কাৰ্যালয় মুকলি BTRৰ উপমুখ্য কাৰ্যবাহী সদস্য গোবিন্দ চন্দ্ৰ বসুমতাৰী। ওদালগুৰি জিলাৰ মাজবাট VCDCৰ কাৰ্যালয় মুকলি কৰে BTRৰ উপমুখ্য কাৰ্যবাহী সদস্য গোবিন্দ চন্দ্ৰ বসুমতাৰীয়ে। আজি দিনৰ 3 বজাত মাজবাট অলংবাৰ বাছ অৱস্থানৰ কাষত BTR চৰকাৰৰ বিশেষ আঁচনিৰ জৰিয়তে মাজবাট VCDCৰ নতুনকৈ নিৰ্মাণ কৰা কাৰ্যালয় মুকলি কৰে BTRৰ উপমুখ্য কাৰ্যবাহী সদস্য গোবিন্দ চন্দ্ৰ বসুমতাৰীয়ে। কাৰ্যবাহী সদস্যগৰাকীয়ে কাৰ্যালয় মুকলি কৰি কয় যে আমাৰ UPPL চৰকাৰে 3টা বছৰত যথেষ্ট সংখ্যক কাম কৰিবলৈ সক্ষম হৈছে। আপোনালোকে UPPL দলৰ প্ৰতি আস্থা ৰাখি নিষ্ঠা সহকাৰে কাম কৰি যাওক। আমাৰ UPPL দলৰ প্ৰতি আকৰ্ষিত হৈ প্ৰতিদিনে যুৱক-যুৱতীসকলে যোগদান কৰি আহিছে বুলিও তেখেতে উল্লেখ কৰে। আজিৰ কাৰ্যালয় মুকলি অনুষ্ঠানত উপস্থিত থাকে মাজবাট উন্নয়ন খণ্ডৰ বিষয়া চম্পক শৰ্মা, UPPL দলৰ 5 নং চেৰফাং পৰিষদীয় সমষ্টিৰ কৰ্ডিনেটৰ বাবুল বসুমতাৰী, UPPL দলৰ মাজবাট ব্লক সমিতিৰ সভাপতি ছবিন বসুমতাৰী, সম্পাদক জনাৰ্দন কলিতা, মহিলা সেলৰ সভানেত্ৰী মনিকা বসুমতাৰী, মাজবাট ব্লক যুৱ শাখাৰ সভাপতি অমৰ ব্ৰহ্ম, VCDCৰ সভাপতি আৰু সভানেত্ৰীসকল ক্ৰমে জেনচন দৈমাৰী, লাডু লোহাৰ, ছায়ামণি বসুমতাৰী, চন্দন বৰাল আদিৰ লগতে বহু সংখ্যক দলীয় কৰ্মী উপস্থিত থাকে। কেন্দ্ৰীয় সভাপতি কাৰ্যালয় আজি মুকলি কৰাৰ কাৰণে ইয়াত সমবেত হৈছে। আমাৰ BTR 6 চিডিউল হয় আৰু সেইকাৰণে ইয়াত গাঁও পঞ্চায়ত নাথাকে। গাঁও পঞ্চায়ত হোৱা হ'লে ইয়াত পঞ্চায়তৰ প্ৰেচিডেণ্ট, কাউন্সিলৰ সদস্য বা অন্যান্য সদস্যসকলৰ নিৰ্বাচন হ'লহেঁতেন, কিন্তু আমাৰ ইয়াত পঞ্চায়ত এক্ট ইমপ্লিমেণ্ট নহয়, কাৰণ কাউন্সিল চৰকাৰী ইচ্ছাভিচ পঞ্চায়ত হয়, সেইটো আঞ্চলিক পঞ্চায়তৰ লেভেলৰ, জিলা পৰ্যায়ৰ লেভেলৰ, সেইকাৰণে ইয়াত নিৰ্বাচন নহয়। কিন্তু আমি চেষ্টা কৰি আছোঁ আমাৰ VCDC বুলি যি এটা ছেটআপ আমি বনাই লৈছোঁ গাঁও পঞ্চায়তৰ পৰ্যায়েৰে মৰ্যাদাত, ইয়াক আমি নিৰ্বাচন পাতিব লাগিলে আকৌ পাৰ্লিমেণ্টৰ এক্ট পাছ কৰিব লাগিব আৰু সেইখিনি এতিয়ালৈকে হোৱা নাই। পঞ্চায়ত লেভেলত ইলেকশ্যন হ'লে আমাৰ কি হ'ব নহ'ব সেইখিনি অলপ চিন্তা চৰ্চা কৰি থকা হৈছে। যিয়ে নহওক, যিহেতু গাঁও অঞ্চলত কাম কৰা এটা তৃণমূল লেভেলৰ অফিচ লাগে, সেইকাৰণে আইনমতে ব্যৱস্থা নাথাকিলেও কাম কৰাৰ সুবিধাৰ কাৰণে আমি ভিলেজ কমিটি ডেভেলপমেণ্ট কাউন্সিল এনেকুৱা VCDC হিচাপে বনাই লৈছোঁ। আৰু ইয়াৰ জৰিয়তে আমি তৃণমূল পৰ্যায়ত আমাৰ গাঁওসমূহত ৰাস্তা পদূলি বনোৱা, খোৱা পানী যোগাৰ কৰি দিয়া বা অন্যান্য সমস্যা যিখিনি আছে সেইখিনি সমাধান কৰা, এই গোটেই কামখিনি সুচাৰুৰূপে কৰিবৰ কাৰণে আমি এই কমিটি বনাই। ইতিমধ্যে আমাৰ আগৰ চৰকাৰ সময়তে পৰা ছেটআপটো হৈ গৈছে। ওদালগুৰিৰ পৰা যতীন নাথৰ ৰিপৰ্ট, অমৃত নিউজ।